লুইতৰ চাপৰিত পৰে নাৱৰীয়া পালি ভাতে ৰান্ধি খাউদৰ ডিঙৰা বগা পালে তৰা উজনিৰ দেশলৈ যায় খাউদৰ ডিঙৰা বগা পালে তৰা উজনিৰ দেশলৈ যায় লুইতৰ চাপৰিত পৰে নাৱৰীয়া পালি ভাতে ৰান্ধি পালি ভাতে ৰান্ধি নাৱৰীয়া মেলি দে ডিঙৰা তৰি দে শুকুলা পা নাৱৰীয়া মেলি দে ডিঙৰা তৰি দে শুকুলা পা পশ্চিমৰ দিশৰে পচোৱা আহিছে পশ্চিমৰ দিশৰে পচোৱা আহিছে বতাহ বলিছে ভাল লুইতৰ চাপৰিত পৰে নাৱৰীয়া পালি ভাতে ৰান্ধি পালতে লাগিব পশ্চিমৰ পচোৱা বুলবুল কৰিব না পালতে লাগিব পশ্চিমৰ পচোৱা বুলবুল কৰিব না ঢোৰ চেৱে চেৱে নাৱে লগাই দিবি ঢোৰ চেৱে চেৱে নাৱে লগাই দিবি হালিব জালিব লুইতৰ চাপৰিত পৰে নাৱৰীয়া পালি ভাতে ৰান্ধি লুইতৰ চাপৰিত পৰে নাৱৰীয়া পালি ভাতে ৰান্ধি লুইতৰ চাপৰিত পৰে নাৱৰীয়া পালি ভাতে ৰান্ধি ধন্যবাদ। সন্মানীয় এই অঞ্চলৰ শ্ৰদ্ধাশীল ব্যক্তি বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠানৰ পৰা অৱসৰপ্ৰাপ্ত গ্ৰহণ কৰি সমাজ জীৱনত নিজকে বিলীন কৰি এই অঞ্চলৰ উত্তৰণৰ কাৰণে কৰ্মা দৰ্জী এছিষ্টেণ্ট ডাইৰেক্টৰ AWAI যিহেতু মই কৈছোঁ যে ঐতিহাসিক নিমাতী ঘাটৰ বুঢ়া লুইতৰ ইয়াৰ পাছতে আমি তেওঁৰ বুকুত কেনেদৰে ধন্যবাদ শব্দবোৰ ইয়াৰ পাছতে আমি অসমৰ ভূমি
দুয়োফালে ছটিয়াই যাবলৈ যি আয়োজন কৰিছে আৰু তাত মই আনন্দিত হৈছোঁ। এইটো তেখেতসকলক মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মই অমৃত প্ৰীতম। মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বত এই IWAI ইনিচিয়েটিভত এটা বিস্তীৰ্ণ পাহাৰৰে টিমত এই যিটো আপুনি চাই আছে এই নাৱত শদিয়াৰ পৰা ষ্টাৰ্ট কৰি 8 ছেপ্টেম্বৰ শদিয়াৰ পৰা ষ্টাৰ্ট কৰি ধুবুৰী গৈ আছোঁ। এইটো মানে ভূপেন হাজৰিকাৰ ৰিমেম্বাৰেঞ্চত আমি এইটো এজ এ ট্ৰিবিউট আমি এইটো ইনিচিয়েটিভ কৰিছোঁ। থেংক ইউ। আচলতে এজন ব্যক্তি নহয়, ভূপেন দা অনুষ্ঠান। এই অনুষ্ঠানৰ কালি 100 সংখ্যক জন্ম দিৱস আছিল আৰু এই জন্ম দিৱস বৰ্তমান আমাৰ সমগ্ৰ অসমৰ জনতাই অতি উৎসাহেৰে পালন কৰিছে আৰু ইয়াৰ লগত সংগতি ৰাখি এইটো কাৰণে ভাল লাগিছে যে আমাৰ অসমৰ সুসন্তান শ্ৰদ্ধা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যিহেতু বৰ্তমান ভাৰত চৰকাৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন্ত্ৰীসভাত বন্দৰ আৰু পোটাশ্ৰয় দপ্তৰৰ মাননীয় মন্ত্ৰী হিচাপে আছে আৰু তেখেতে এই আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা যাৰ এই লুইতখনৰ লগত মহাবাহুৰ লগত ব্ৰহ্মপুত্ৰৰ লগতে সুসম্পৰ্ক আছিল। তেখেতৰ জন্ম এই মহাবাহুৰ পাৰত আৰু ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে তেখেতৰ সৃষ্টিসমূহ ৰচনা কৰিছে বিভিন্ন ঠাইত আৰু মহাবাহুক লৈ তেখেতৰ অজস্ৰ সৃষ্টি আছে। তেখেতে ব্ৰহ্মপুত্ৰক অসমীয়া জাতিৰ জীৱন ৰেখা বুলি অভিহিত কৰিছে। তেনেকুৱা চিন্তা অন্য কোনো মনীষীয়ে সাহিত্যিকেই হওক শিল্পীয়ে হওক আজিলৈকে কৰা নাছিলে। ভূপেনদাৰ যিটো ব্ৰহ্মপুত্ৰৰ লগত সম্পৰ্ক সেয়া অলপ অভিনৱ, ব্যতিক্ৰমী আৰু সেইকাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত এই যি প্ৰচেষ্টা বিস্তীৰ্ণ পাৰৰে নাম দি একেবাৰে শদিয়াৰ পৰা য'ত তেখেতৰ জন্মস্থান ভূপেনদাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে এই সংগীতময় যাত্ৰা বৰ্ণিল যাত্ৰাৰ আয়োজন কৰিছে। ইয়াৰ দ্বাৰা মানুহক ভূপেনদাৰ প্ৰতি সচেতন কৰি তুলিছে, সজাগ কৰি তুলিছে। ভূপেনদা যে আমাৰ হিয়াৰ আমঠু, আমাৰ হিয়াত আছে, সদায় আছে। ভূপেনদা যে মৰিও অমৰ, ভূপেনদা যে চিৰসেউজ, সেই কথা এই যাত্ৰাই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বুলিয়ে ক'ব লাগিব এটা এই প্ৰমাণ কৰিছে। আৰু আজি আমি এতিয়া নিমাতী ঘাটত আছোঁ। নিমাতী ঘাটৰ পাৰত ব্ৰহ্মপুত্ৰৰ পাৰত নিমাতী ঘাটত ভূপেনদাৰ প্ৰতি এই অনুষ্ঠানত আমি উপস্থিত থাকিবলৈ পাই আনন্দিত আৰু সুখী হৈছোঁ। আৰু বিশেষকৈ মই চৰকাৰক, অসম চৰকাৰক, ভাৰত চৰকাৰক আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আন্তৰিকভাৱে এই অভিনৱ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।